নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি আহিলোঁ আমাৰ বিহপুৰীয়ালৈ। বিহপুৰীয়াৰ প্ৰসিদ্ধ মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ নাহৰাতি থান সত্ৰ ইয়াৰ বাটচৰা হয়, স্থাপিত 1926 চন আৰু ওপৰত লেখা আছে ওম নম ভগৱতে বাসুদেৱায়। এই বাটচৰা হয়। আমি এইপিনে এতিয়া ভিতৰলৈ সোমাই যাম। ये हमारा हनुमान जी है, हनुमान जी है और चौपाक बहुत मैंने ভাল लगे। ভগৱানৰ স্থানত আহিছোঁ কাৰণে এটি ভগৱানৰ নাম গাবলৈও মন যায়, সেইকাৰণে এটা নামো গাই দিওঁ লগতে। অ নামতে গধূলি হ'ল, ৰাতিও নোপোৱা হ'ল, ব্ৰহ্মাণ্ডৰ ভিতৰে আমি মহাপাপী, গুৰুৱে এৰি থৈ গ'ল। ব্ৰহ্মাণ্ডৰ ভিতৰে আমি মহাপাপী, গুৰুৱে এৰি থৈ গ'ল। আমি ভিতৰলৈ আহি আছোঁ। আমি প্ৰথম য'ত সোমাইছিলোঁ সেইভাগ হ'ল প্ৰথম বাটচৰা হয়। এয়া আমাৰ ছেকেণ্ড বাটচৰা হয়। এয়া আমি ইয়াতে ধৰক জোতা পিন্ধি আহিছিলোঁ, খুলি লৈছোঁ। এয়া ছেকেণ্ড বাটচৰা হয়। ইয়াৰ পৰাই মানে মেইন নামঘৰ আৰম্ভ হয়। আমি ইয়াত সেৱাতে কৰি লৈছোঁ। কৃষ্ণ প্ৰভু কৃষ্ণ। আমি এতিয়া আচল মানে মন্দিৰ ভাগলৈ সোমাবলৈ আহিছোঁ। সোমাম বুলি ভাবিছোঁ, সোমাব ধৰিছোঁ। কৃষ্ণ বিহপুৰীয়াৰ ঐতিহ্যমণ্ডিত অনিৰুদ্ধদেৱ থান। আমি মেইন গেট পাৰ হৈ এতিয়া ছেকেণ্ড মানে য'লৈকে নেকি আপোনাৰ মেইন নামঘৰলৈ যায় সেই গেটো পাৰ হৈ আহিলোঁ। ইয়াৰ মানে পৰিৱেশ ইমান ধুনীয়া লাগে, চাওক বহুত ধুনীয়া পৰিৱেশ। এতিয়া আমি মেইন নামঘৰ ভাগলৈ গৈ আছোঁ। আৰু অনিৰুদ্ধদেৱ থানৰ নামেৰে নামাংকিত কৰা ইয়াৰ কাষতে আমাৰ অনিৰুদ্ধ উচ্চতৰ মাধ্যমিক বিদ্যালয়ো আছে। অলপ ছাইডত থাকি গ'ল, আপোনালোকক সময় পালে দেখুৱাম বাৰু লাহে লাহে। আমি আচল মন্দিৰ ভাগ পালোহি, নামঘৰ ভাগ পালোহি। অনিৰুদ্ধদেৱ থানৰ মেইন নামঘৰ ভাগ। আমি সোমোৱাৰ আগত প্ৰণাম কৰি লওঁ, সেৱা কৰি লওঁ। কৃষ্ণ প্ৰভু ৰাম।